এইকেইটা দিন কেনেকুৱা গ'ল, অসমীয়া ৰাইজৰ বাবে কেনেকুৱা দিন পাৰ কৰিছোঁ আমি সকলোৱে জানো। কিন্তু আজিৰ পৰা কি জাতিটো এটা সংকল্প ল'বনে যে জুবিনৰ সকলো সৃষ্টিক, তাৰ সকলো আদৰ্শক আমি জীয়াই ৰাখিম সুন্দৰকৈ সুস্থভাৱে। সেইটো হ'ব আমাৰ আটাইতকৈ প্ৰয়োজনীয় কথা আজিৰ দিনত। যিখিনি অপূৰণীয় ক্ষতি হ'ল সেয়াটো আমি পূৰাব নোৱাৰোঁ, আৰু এটা জুবিন নহয়, নাহে। অকল এটা ছিংগাৰ নহয়, এনেকুৱা ধৰণৰ ব্যক্তিত্ববিলাকে অকল ছিংগিং নহয়, সকলো দিশত সমাজৰ সকলো দিশতে কনচাৰ্ণ যিটো মানুহ, সি মানুহ কি, সি ল'ৰা এটা। আমাৰতো পুত্ৰ সম, মোৰ পুত্ৰ ময়ূখে তাতকৈ ডাঙৰ। যে মই মানে সেইটোৱে কথা, মই আবেদন এটা ৰাইজক জনাব খোজোঁ যে আমি তাক সুন্দৰভাৱে জীয়াই ৰাখোঁ, কোনো ধৰণৰ বিশৃংখল এটা হেৰি নকৰাকৈ সমাজ গঠনৰ বাবে যিখিনি তাৰ আদৰ্শ আছিলে সেইটোৰে সৈতে আমি যদি জুবিনক জীয়াই ৰাখিব পাৰোঁ, আমি ভাবিম আমি অসমীয়া জাতিটোৱে আমি কিবা এটা সঁচা মূল্য দিব পাৰিলোঁ জুবিনৰ কাৰণে। আদাৰৱাইজ কিন্তু মই ভাবোঁ অকল হুলস্থুল কৰি, অকল চিঞৰ বাখৰ কৰি পেলাই এই কামটো নহ'ব দেই। মই জয়ন্ত হাজৰিকা উদ্যানত ডেইলি আমি শান্তি প্ৰাৰ্থনা কৰি আছোঁ। কেতিয়াবা চাকি জ্বলাইছোঁ, কেণ্ডেল জ্বলাইছোঁ। বেটিকৰ মাজৰ পৰা পৰহি মই নাছিলোঁ, মই অৰুণাচলত আছিলোঁ। তাৰ অৰুণাচল গভৰ্ণমেণ্টে ভূপেন্দাৰ শতবৰ্ষ পাতিছিলে, তাক নিমন্ত্ৰণ কৰিছিলে, যাবলৈ বাধ্য হ'ল। কিন্তু চলি আছে আমাৰ এই উদ্যানখনত। মই কৈছোঁ তাৰ শান্তি কামনাৰ কাৰণে কৰি থাক, চাৰিওফালে যত মানুহ আছে। গণ্ডগোল কিন্তু ইয়াত নহ'ব। এটা দলে গণ্ডগোল কৰিলে মই গম পালোঁ, গ্ৰেপ্তাৰ হ'ল, ঠিকে আছে, মই বেয়া পোৱা নাই এই কথাটো। কিন্তু তাৰ আদৰ্শটো জীয়াই ৰাখিবৰ কাৰণে আমি অকল আমাৰ সংগীতৰ সাংস্কৃতিক মানে দলটোৰ কথা মই কোৱা নাই, প্ৰতিজন ব্যক্তিয়ে কিন্তু এইটো গণ ল'ব লাগিব যে আমি ভালকৈ জীয়াই ৰাখিম। আমাৰ এতিয়া বয়স হৈছে, বহুত বয়স হৈছে। মই তথাপি তাক কৈছিলোঁ, জয়ন্ত হাজৰিকাৰ অপ্ৰকাশিত গানবিলাক তই গা। বম্বেত ময়ূখক লগ পাই পেলাই কৈছে, মৃত্যু বৰ্মক কৈছে, জয়ন্ত হাজৰিকাৰ অপ্ৰকাশিত গান মই গাম, তুমি নহয়, তোমাৰ কথা কোৱা নাই, ৰাজাক জোকাই পেলাই কৈছে। ময়ূখে কৈছে গাবা তুমি, এইটো মাৰ বহুত বছৰৰ পৰিকল্পনা। তেওঁ মোক কৈছে মই গাম, এইবাৰ গৈ পেলাই গাম। সেই পৰিকল্পনাটো মোৰ আধৰুৱা হৈ থাকিলে। এইটো এটা মোৰ খুব দুখ। মোৰ খুব ইচ্ছা আছিলে জয়ন্ত হাজৰিকাৰ এটা অপ্ৰকাশিত গান মই জুবিনক কৈছিলোঁ তাক মই এইটো কথা, চাহ জুবিন, জয়ন্ত হাজৰিকাৰ অপ্ৰকাশিত গান গাব জুবিন গাৰ্গে, এইটো কিমান ভাল কথা ক'ব। তই জয়ন্ত হাজৰিকাৰ গোৱা গানবিলাক নাগাবি, দৰকাৰ নাই, তই অপ্ৰকাশিত গানবিলাক। তেতিয়া লাইম লাইটত আহিব। ৰাজাই কয় মা মই গালে 5 লাখ শুনিব, সি গালে 50 কোটিয়ে শুনিব, গতিকে তাৰ হয়তো আমি গোৱাম। আছে 10-12টা গান, নহ'ল আৰু সেই দুখটো থাকি গ'ল বাবা। ন্যায়ৰ যিটো হেৰি, সেইটো আইনে কৰিব, আমি আইনক অলপ বিশ্বাসো কৰিব লাগিব। কাৰণ জুবিনক সকলোৱে ভাল পায়তো, আইনৰ পৰা সাৰি যাব নোৱাৰে কোনো মানুহ, মই ভাবোঁ দেই। এইটো অকণমান হয়তো লেহেমীয়া গতি হ'ব পাৰে, কাৰণ আইনৰ এটা প্ৰট'কল আছে, সেইমতে যাব। তাৰ কাৰণে মই কিন্তু ভাবিছোঁ, আৰু আমাৰ চৰকাৰে যিটো ছাপোৰ্ট দিছে দেই, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ছাপোৰ্ট দিছে, মই ভাবোঁ সেইটোৰ পৰা সাৰি যাব নোৱাৰে, কোনেও নোৱাৰে। কাৰণ নেগলিজেঞ্চ হৈছে, ডেফিনেটলি হৈছে। এনেকুৱা এটা ব্যক্তিত্ব, এনেকুৱা এটা মানে হিয়াৰ আমঠু যিটো ল'ৰা, তাৰ কাৰণে এই নেগলিজেঞ্চটো হ'ল কিয়? মইতো হতবাক হৈছোঁ। এই মানুহটোৰ লগতে, ল'ৰাটোৰ লগতে হিতেশ বৰুৱা ডক্টৰৰ লগত কথা পাতিছোঁ, কৈছে বাইদেউ মই প্ৰত্যেক দিনাই কৈছিলোঁ তাৰ কাৰণে পানী বেয়া, তাৰ কাৰণে জুই বেয়া, তোমালোকে এটা ডাক্তৰ লৈ যাব নোৱাৰা? গান গোৱাটো মেইন কথা নেকি? এই মানুহটোক জীয়াই ৰাখিব নালাগে নেকি? আমি কৰ্তব্য নাই নেকি? বহুত দুখ হৈছে কিন্তু দেই, বহুত ভুল হৈছে, বহুত ভুল হৈছে। এইটো কোনেও মানি ল'ব পৰা নাই, অকল মই নহয়, আমাৰ কোনো মানুহে এইটো মানি ল'ব পৰা নাই। যিটো ভুল হ'ল আৰু সেইটোতো আমি হেৰুৱালোঁ ন।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।